নমস্কাৰ। আজি বিশ্ব খনিকৰ শ্ৰী বিশ্বকৰ্মা পূজা। আজি আমি বিশ্বকৰ্মা বাবাৰ আমি পূজাৰ অৰ্থে আমি বিশ্বকৰ্মা পূজা এয়া পূজা আমি আগবঢ়াবলৈ তেওঁক আগবঢ়াইছোঁ। যেনেকৈ পাৰোঁ আমি তেওঁক পূজা ভাগি আগবঢ়াবলৈ আৰু এগছ বন্তি জ্বলাই আমি আগবাঢ়িছোঁ। আপোনালোকে দেখিছে প্ৰত্যেক বছৰে পূজা পাতোঁ, কিন্তু বিশ্বকৰ্মা পূজাটো অকণমান ডিফাৰেণ্ট। চবেই পাতে, সকলোৰে ঘৰতে পাতে, সকলোৰে ঘৰতে আছে বিশ্বকৰ্মা, কিন্তু মনৰ ফূৰ্তি উৎসাহ আৰু উদ্দীপনাৰে আমি এই পূজাভাগ আমি তেওঁক পাতোঁ। এয়া চাওক আমি কেনেকৈ পূজাভাগ পাতিবলৈ আগবাঢ়িছোঁ। এগছ বন্তি আৰু ধূপ লগাই আমি তেওঁক সেৱা কৰোঁ, যাতে বাবাই আমাৰ সকলো দুখ কষ্ট নিমিষতে দূৰ কৰে। আৰু লগতে মোৰ লগত যিমানখিনি কাম কৰা মানুহ আছে সকলোখিনিকে যে বিশ্বকৰ্মা বাবাই আশীষ দিয়ে। আমি মনুষ্যহে, আমিতো কি কৰিম, আমি কৰ্মহে কৰিম, আৰু বাবাৰ একমাত্ৰ আশীষ লৈ আমি কৰ্ম কৰি যাবলৈ আগবাঢ়িব লাগিব। আজি অলপ সুখৰ হাঁহি তৰফৰ পৰা আমি মোৰ কৰ্ম, মোৰ কষ্ট, মোৰ আদৰ, মোৰ মৰম চেনেহ আজি এই বাবাৰ ওপৰত সমৰ্পণ কৰি তেওঁ আশীষ আমি ল'বলৈ এনেদৰে আগবাঢ়িছোঁ। আমি কৰ্ম কৰিলেহে আমাৰ জীৱন হ'ব। সেইকাৰণে আমাৰ কৰ্মৰ থ্ৰুৱেদি বাবাই আগবঢ়াই নিবলৈ আমি বাবাক কোটি কোটি সেৱা আগবঢ়াইছোঁ। আৰু তেওঁ যদি এই বছৰটো ভালে কুশলে আমাৰ সকলোৱে নিয়ে, তাৰে কামনাৰে আমি তেওঁৰ চৰণত এগছ চাকি আৰু ধূপ লগাইছোঁ। এয়া দেখিছে আমি কেনেকৈ ধূপ ধূনা লগাই বাবাক প্ৰাৰ্থনা কৰিছোঁ। জীৱনত হাৰ, জীৱনত জিত সকলোৱে আছে, কিন্তু বাবাৰ আশীষ সকলোতেই দৰকাৰ। ৰান্ধনি এগৰাকীয়ে ভাত বনাবলৈ গ'লেও বাবাৰ সকলো বস্তুৱেই প্ৰয়োজন। অকল গাড়ী থাকিলেই মানুহৰ বিশ্বকৰ্মা নহয়, সকলো দিশৰ পৰা বাবা বিশ্বকৰ্মাই আছে। চকী হওক, বেঞ্চ হওক, চবতে বাবা বিশ্বকৰ্মাই আছে। সেইকাৰণে আমি বাবাক সেৱা জনাই আমি কওঁ, সকলোৰে যে মংগল আমি কামনা কৰিছোঁ। এয়া চব আমি যেনেকৈ পাৰিছোঁ বাবাক পাৰিছোঁ নাই গম নাপাওঁ, কিন্তু সন্তুষ্ট কৰিবলৈ চাইছোঁ। এয়া মোৰ অৰ্ধাংগিনীয়ে তেওঁ বাবাক চৰণত আশীষ লৈ আমি যাতে আমি সকলোৱে এনেকৈ কাম বন কৰি বাবাৰ আশীষ সদায় থাকে। আৰু আমাৰ কৰ্মৰ ফালৰ পৰা আপোনালোকে দেখিছে আমি দুখীয়া মানুহক কিবা এটা হ'লেও আমি সহায় কৰিবলৈ আগবাঢ়োঁ। আমাৰ কৰ্ম এয়াই। আজি অলপ সুখৰ হাঁহি তৰফৰ পৰা জয় বিশ্বকৰ্মা বাবাকেই আপোনালোকৰ সকলোকে বিশ্বকৰ্মা পূজাৰ আশীষ আগবঢ়ালোঁ। ধন্যবাদ। জয় আই অসম।